নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এয়া কামপুৰৰ ভোগালী মেলা চাবলৈ আৰু এতিয়া মই আছোঁ ভোগালী মেলাৰ স্থলীৰ মূল গেটত আৰু ব্লগটো মই ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আমি মেলা চাবলৈ আহিছোঁ যিহেতু ভিতৰতনো কি আছে কি চাওঁ ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আহকচোন এতিয়া আমি ভিতৰলৈ যাওঁ। এয়া আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া দেখিছেনে কেউকাষে বেলুন, বিভিন্ন দোকান বজাৰ সকলোখিনি আছে আৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে বহুত সামগ্ৰী আছে আৰু বহুতো দোকান বজাৰ আছে। এয়া ল'ৰা ছোৱালী খেলা বস্তু। এয়া দেখিছে ইয়াত আছে ট্ৰেইন, এইপিনে আছে জোলনা আৰু এইপিনে এয়া চকৰি ঘূৰি আছে আৰু এয়া দেখিছেনে ৱেলকাম ট্ৰাই ইয়ৰ লাকি ড্ৰ। এয়া ৰিং মাৰিব লাগে। আমি 20 টকাত আপোনাৰ 5টা ৰিং দিয়ে, মাৰিব লাগে। আপুনি যোনটো নম্বৰত পেলায় আপুনি সেই নম্বৰৰ বস্তুটো আপুনি পাই যাব। আমিও ভাবিলোঁ এবাৰ ট্ৰাই কৰি চাওঁ। তাতে ময়ো দুডাল লৈ পেলাই মাৰিব ট্ৰাই কৰিলোঁ, কিন্তু ময়ো মাৰিব নোৱাৰিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ, সেয়েহে দেখুৱাই দিছোঁ। আমিতো ৰিঙত মাৰিব নোৱাৰিলোৱে। তাৰপিছত আৰু এটা ভাগ্য লটাৰী খেল ট্ৰাই কৰিলোঁ। ইয়াত টিকেট আছে আপোনাৰ 50 টকাত 3খন টিকেট দিয়ে। সেই 3টা টিকেট লৈ পেলাই তাত স্কেচ কৰিব লাগে। স্কেচ কৰাৰ পিছত আপোনাৰ যদি তাত থকা নম্বৰকেইটাৰ ভিতৰত নম্বৰ ওলায় সেই বস্তুটো আপুনি পাই যাব। আমি ট্ৰাই কৰিলোঁ, 3টা ট্ৰাই কৰিলোঁ। তাৰ মাজত এইটো এটা মোৰ ল'ৰাটোৱে ট্ৰাই কৰি আছে, এইটো দেখিছে 53 নম্বৰ ওলাইছে। 53 নম্বৰত আমি এটা পাইছোঁ খৰাহী সৰু, সেই খৰাহী এটা পালোঁ, কিন্তু বাকী দুটা আমি নাপালোঁ। যি হওক এটা হ'লেও পালোঁ, সেইকাৰণে ভাল লাগিলে। তাৰপিছত ল'ৰাই জোৰ কৰি থকাৰ কাৰণে আহিলোঁ আমি অকণমান জোলনাত উঠিবলৈ। এয়া ল'ৰা আৰু মই জোলনাত উঠিছোঁ। তাৰপিছত জোলনাত বেছি মানুহ নাই, সেইফালে কেইজনমান আছে আৰু আমি অকণমান উঠিলোঁ ল'ৰাৰ জোৰ কৰাৰ কাৰণে। তাৰপিছত এইফালে আহিলোঁ। অহাৰ পিছত ল'ৰাই ক'লে অকণমান সি ইয়াৰ কাৰত উঠে বোলে, তাকো অকণমান কাৰত উঠালোঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিলোঁ। তাৰপিছত সি ইয়াৰ কাৰত উঠি বহি আছে। মই এইপিনে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱাই দিছোঁ কি আছে, কেনেধৰণৰ কিমান। আজি ইমান মানুহ হোৱা নাই, হয়তো আজি ফাৰ্ষ্ট দিন কাৰণে ইমান মানুহ নাই। তাৰপিছত পৰা বহুত মানুহ হ'ব চাগে আৰু আগতেও হয় দেখিছে। তাৰপিছত এইফালে মই আহি পেলাই ল'লোঁ এখন ডাঙৰ ডিছ, কাৰণ মোৰ অকণমান প্ৰয়োজন হৈ আছিলে। ডাঙৰ ডিছখনৰ লগতে এটা লাইটাৰো ল'লোঁ। তাৰপিছত আমি এতিয়া খাবৰ কাৰণে আহিছোঁ। এয়া খাবৰ কাৰণে আমি হোটেল এখনত সোমালোঁ। এয়া ল'ৰাই মই বহি আছোঁ, বাপেকে অৰ্ডাৰ দিব গৈছে। এয়া ল'ৰাই বাৰ্গাৰ খাইছে আৰু আমি এয়া চাওমিন লৈছোঁ। প্ৰথমতে আমি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আমাৰ খোৱা হৈ গ'ল। ওলাই আহি মোৰ বস্তু কেইটামান আৰু ল'ব লগা আছিলে, তাকে অকণমান চালোঁহি। মই চিচাৰৰ যে গ্লাছৰ কাপ কেইটামান ল'লোঁ। মোৰ কাপকেইটা দেখি ভাল লাগিলে, এইকেইটা হয়। মই এইকেইটা লৈ ল'লোঁ। তাৰপিছত আনফালে কিতাপৰ দোকানত সোমালোঁ। তাৰপিছত মিষ্টাৰে কিতাপ এখন চাইছে। এইখন কিতাপ লৈছে, নেতাজী দুৰ্ঘটনা নহয় হত্যাহাস। এই কিতাপখন ল'লে আৰু লগতে ল'ৰাই ড্ৰয়িং কপি ল'লে আৰু অসমৰ আৰু ভাৰতৰ মেপ দুখনো লৈ ল'লোঁ। আমাৰ কিতাপখিনি লোৱা হৈ গ'ল। এতিয়া আমি ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ যামগৈ আৰু নাচাওঁ। এতিয়া 8 মান বাজি গ'ল, সেয়েহে আমি এতিয়া ঘৰলৈ যাম। মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, বাই বাই।